পৃথিৱীৰ দক্ষিণ অংশত থকা জনমানৱহীন ৰহস্যৰে আৱৰা মহাদেশ এণ্টাৰ্কটিকা। এই মহাদেশৰ প্ৰায় মধ্যভাগত আছে আমালৈ পৃথিৱীৰ দক্ষিণতম বিন্দু ভৌগোলিক দক্ষিণ মেৰু। ইয়াৰ প্ৰকৃতি আৰু পৰিৱেশ পৃথিৱীৰ অন্য ঠাইসমূহৰ পৰা সম্পূৰ্ণ ভিন্ন। ইয়াক পৃথিৱীত থকা অন্য গ্ৰহৰ অংশ বুলি ক'লেও ভুল নহয়। অন্য গ্ৰহৰ জয়ৰ আকাংক্ষাৰ দৰে এণ্টাৰ্কটিকাত থকা দক্ষিণ মেৰু জয় কৰা বহুকাল মানৱ সমাজৰ সপোন আছিল। পৃথিৱীৰ সেই ভৌগোলিক দক্ষিণ মেৰু সম্পৰ্কে আলোচনা কৰা হ'ব। কিয় কেনেকৈ আজিৰ এই পৰ্বত। পৃথিৱীৰ আহ্নিক গতিৰ অক্ষ ভূপৃষ্ঠক যি বিন্দুত ছেদ কৰে সেই বিন্দুক কোৱা হয় কুমেৰু বা দক্ষিণ মেৰু। অতীত কালৰ পৰাই এই বিন্দুত উপস্থিত হোৱা আছিল বহু অন্বেষণকাৰীৰ সপোন। সেই যুগত আধুনিক প্ৰযুক্তি অবিহনে ইয়াত উপস্থিত হোৱা আছিল চন্দ্ৰত যোৱাৰ দৰে। আনকি বৰ্তমান যুগত দক্ষিণ মেৰুত যোৱা ইমান কষ্টসাধ্য কিয় তাক বুজিবলৈ প্ৰথমে জানিব লাগিব এণ্টাৰ্কটিকা মহাদেশ সম্পৰ্কে। এণ্টাৰ্কটিকা বিশ্বৰ ৫ম মহাদেশ। এই মহাদেশ ভাৰতবৰ্ষৰ তুলনাত ৪.৩ গুণ ডাঙৰ। সাধাৰণতে এণ্টাৰ্কটিকাৰ তাপমাত্ৰা থাকে ৮০ পৰা ৯০ ডিগ্ৰী চেলছিয়াছ। আনকি গ্ৰীষ্মকালতো ইয়াৰ তাপমাত্ৰা হয় ০ ডিগ্ৰীৰ ওচৰা-ওচৰি। আৰু যি দক্ষিণ মেৰুৰ আলোচনা কৰা হৈছে তাৰ সৰ্বোচ্চ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে -১২ ডিগ্ৰী চেলছিয়াছ। দক্ষিণ মেৰু এণ্টাৰ্কটিকা মহাদেশৰ প্ৰায় মধ্যভাগত অৱস্থিত। এণ্টাৰ্কটিকাৰ যিকোনো কাষৰ পৰা ইয়াত আহিবলৈ বহু পাহাৰ পৰ্বত অতিক্ৰম কৰি দুৰ্গম পথৰে আগুৱাই যাব লাগিব হেজাৰ হেজাৰ কিলোমিটাৰ। সিও আকৌ সাধাৰণ পাহাৰী পথ নহয়। এনেতেই ইটো পৃথিৱীৰ সৰ্বোচ্চ মহাদেশ। ইয়াৰ উপৰিও ইয়াৰ পাহাৰসমূহ কোটি কোটি বছৰ বৰফৰ আৱৰণেৰে আৱৰি থকা। ইমান অসুবিধাৰ পিছতো ইয়াত কোনো ধৰণৰ বাট পথ নাই। ইয়াৰ বাহিৰেও বৰফৰ এই মহাদেশখন সঠিক দিশ নিৰ্ধাৰণ কৰি খোজ কঢ়াটো বহু কঠিন। বহু সময়ত ইয়াৰ স্বাভাৱিক বতাহৰ গতিও সাধাৰণ ঘূৰ্ণীবতাহৰ গতিতকৈও বেছি হয়। যদি বতৰ অলপ বেয়া হয় তেতিয়াই নামি আহে বৰফৰ বগা ৰঙৰ অন্ধকাৰ। হয়তো বগা ৰঙৰ অন্ধকাৰ কি সেই বিষয়ে আপোনাৰ মনত প্ৰশ্ন জাগিব পাৰে। সেই সময়ত আগত পিছত ওপৰত তলত আৰু সোঁফালে বাওঁফালে সকলো দিশতে মাথো বগা আৰু বগা। আপুনি ৫ মিটাৰ দূৰত বস্তু দেখা নাপায়। ইউৰোপীয়ান আৰু আমেৰিকান অন্বেষণকাৰীসকল দক্ষিণ মেৰুত উপস্থিত হ'বলৈ নিয়মিত প্ৰতিযোগিতাও কৰিছে। ব্ৰিটিছ কেপ্টেইন ৰবাৰ্ট ফেলকন স্কট, আৰ্নেষ্ট শ্বেকেলটন আৰু এডৱাৰ্ড উইলছন্স ১৯০৪ চনত দক্ষিণ মেৰুৰ ৬৬০ কিলোমিটাৰৰ মাজত উপস্থিত হয়। প্ৰতিকূল বতৰ আৰু ৰেচনৰ অভাৱত দক্ষিণ মেৰু জয় নকৰিয়া সিহঁত উভতি যাবলৈ বাধ্য হয়। আৰ্নেষ্ট শ্বেকেলটন ১৯০৭ চনত আকৌ আহে দক্ষিণ মেৰু জয় কৰিবলৈ। কিন্তু সেইবাৰো বেয়া বতৰৰ বাবে মেৰু বিন্দুৰ ১৬০ কিলোমিটাৰ দূৰৰ পৰাই তেওঁ ঘূৰি আহিবলগীয়াত পৰে। অইনফালে কেপ্টেইন ফেলকন স্কট ১৯১০ চনত জনগণৰ সহায়ত আৰু অৰ্থ সাহায্যত পৰিচালনা কৰে টেৰ্ৰা নভা এক্সপেডিশ্যন। কিন্তু দক্ষিণ মেৰু জয়ৰ প্ৰস্তুতিত তাতোকৈ আগুৱাই আছিল নৰৱেজিয়ান কেপ্টেইন ৰোয়াল্ড আমুণ্ডছেন। ১৯১১ চনৰ ডিচেম্বৰত আমুণ্ডছেন প্ৰথম দক্ষিণ মেৰু জয় কৰিবলৈ সক্ষম হয়। ইয়াৰ এমাহ পিছত ব্ৰিটিছ কেপ্টেইন স্কট ইয়াত উপস্থিত হয়। সকলোৰে আগত দক্ষিণ মেৰু জয়ৰ প্ৰতিযোগিতাত ব্যৰ্থ হৈ ঘূৰি যোৱাৰ পথত কঠিন বতৰ, ভোক, হাইপ'থাৰ্মিয়া আৰু ফ্ৰষ্টবাইটৰ বাবে কেপ্টেইন স্কটৰ দলৰ সকলোৱে মৃত্যুবৰণ কৰে। ইয়াৰ পিছত ১৯২৬ চনত আমেৰিকান অভিযাত্ৰী ৰিচাৰ্ড ই বয়াৰ্ড প্ৰথম বিমানৰ সহায়ত দক্ষিণ মেৰুত উপস্থিত হয়। ইয়াৰো ৩০ বছৰ পিছত প্ৰথম মেৰু জয়ৰ ২ অন্বেষণকাৰীৰ সন্মানত ইয়াত গঢ়ি তোলা হয় আমুণ্ডছেন স্কট চাউথ প'ল ষ্টেচন নামৰ এটি গৱেষণাগাৰ। আমুণ্ডছেন আৰু স্কটৰ পিছত দীৰ্ঘদিন আৰু কোনো যাত্ৰী খোজকাঢ়ি দক্ষিণ মেৰুত যোৱা নাই। সিহঁতৰ প্ৰায় ৪৫ বছৰ পিছত ১৯৫৮ চনত খোজকাঢ়ি দক্ষিণ মেৰুত অভিযান পৰিচালনা কৰে নিউজিলেণ্ডৰ অন্বেষণকাৰী এডমণ্ড হিলাৰী, যি ১৯৫৩ চনত প্ৰথম মাউণ্ট এভাৰেষ্ট জয়ীসকলৰ এজন। ১৯৫৬ চনৰ পৰা আমেৰিকাৰ তত্বাৱধানত বহু বিজ্ঞানী এই গৱেষণাগাৰত নিয়মিত কাম কৰি গৈছে। গ্ৰীষ্মকালত প্ৰায় ২০০ জন আৰু শীতকালত প্ৰায় ৫০ জন বিজ্ঞানী, গৱেষক আৰু ৰক্ষণাবেক্ষণকাৰী ইয়াত বসবাস কৰে। এই ষ্টেচনত আছে দক্ষিণ মেৰু টেলিস্কোপ আৰু আইচ কিউব, চাউথ পোল নিউট্ৰিয়ন অবজাৰভেটৰী।
এই দুই আন্তঃগাঁথনিৰ মাধ্যমত জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিপদাৰ্থ বিজ্ঞানৰ উচ্চমানৰ গৱেষণা কৰা হয়। বিশেষ কিছু গৱেষণাৰ বাবে ভৌগোলিক দক্ষিণ মেৰুৰ বিকল্প ঠাই এই পৃথিৱীখনত দ্বিতীয়খন আৰু নাই, য'ত এণ্টাৰ্কটিকা মহাদেশত বসবাস কৰাটোৱে বহু কঠিন। তাত দক্ষিণ মেৰুৰ কথা কোৱাৰ প্ৰয়োজনে নাই। পৃথিৱীৰ দক্ষিণ বিন্দুত বসবাসকাৰীসকলৰ সকলো ধৰণৰ ৰেচন সৰবৰাহ কৰা হয় এণ্টাৰ্কটিকাৰ দাঁতিকাষৰীয়া আমেৰিকান মেকমুৰ্ডো গৱেষণা কেন্দ্ৰৰ পৰা। ইয়াৰ বাহিৰেও ষ্টেচনৰ ভিতৰত কৃত্ৰিমভাৱে শাক-পাচলি উৎপাদন কৰা হয়। মাটিৰ পৰিৱৰ্তে ইয়াৰ কৃষি প্ৰণালীত ব্যৱহাৰ কৰা হয় বিশেষ ধৰণৰ সাৰ, যাক কোৱা হয় হাইড্ৰপনিক নিউট্ৰাইণ্ট সলিউশ্যনছ। ৰেচন সৰবৰাহৰ ওচৰা-ওচৰি ইয়াৰ সকলো আৱৰ্জনা বিশেষ পেকেজিঙৰ জৰিয়তে আকৌ ঘূৰাই অনা হয়। বিমানৰ সহায়তো সকলো সময়তে ইয়াত ভ্ৰমণ কৰিব নোৱাৰি, কাৰণ বছৰৰ কিছু সময় ইমানেই ঠাণ্ডা থাকে যে বিমানৰ ইন্ধনো বৰফ হৈ যাব। মেকমুৰ্ডোৰ পৰা দক্ষিণ মেৰুত যাবলৈ আমেৰিকানসকল 2000 চনত নিৰ্জন এই মহাদেশত এটি ৰাস্তা তৈয়াৰ কৰিছে। এই ৰাস্তাৰ নাম চাউথ পোল ট্ৰেভাৰ্ছ বা মেকমুৰ্ডো চাউথ পোল হাইৱে। এই মহাৰাস্তাত কোনো শিল বা পিচ ঢালাই নাই। কঠিন বৰফৰ টিলা বা পাহাৰ বিস্ফোৰকৰ সাহায্যত ভাঙি দি অথবা বৰফ কাটি সমান কৰি ৰাস্তা তৈয়াৰ কৰা হৈছে। 1600 কিলোমিটাৰ দীৰ্ঘ এই ৰাস্তা অতিক্ৰম কৰি দক্ষিণ মেৰুত উপস্থিত হ'বলৈ প্ৰায় 40 দিন সময় লাগে। ইয়াৰ পিছতো ই বিমানতকৈ বহু নিৰাপদ যাত্ৰা। ইয়াৰ বাহিৰেও গৱেষণাগাৰৰ বিভিন্ন ডাঙৰ ডাঙৰ সা-সৰঞ্জাম পৰিবহণত বিমানতকৈ এই হাইৱে বহু বেছি কাৰ্যকৰী। কিন্তু শীতকালত ইয়াত কোনো পথেৰেই ৰেচন আহিব নোৱাৰে। সেয়ে শীতকালৰ আগতে পৰ্যাপ্ত মানৰ খোৱা সামগ্ৰী, ঔষধ আৰু প্ৰয়োজনীয় সামগ্ৰী জমা কৰি ৰখা হয়। তেতিয়া এই ষ্টেচনৰ বিদ্যুৎ উৎপাদন কৰা হয় 3টা ডাঙৰ ডাঙৰ জেনেৰেটৰৰ সাহায্যত। শীতকালত মাথো দক্ষিণ মেৰুৱে নহয়, গোটেই এণ্টাৰ্কটিকা মহাদেশখনে সমগ্ৰ পৃথিৱীখনৰ পৰা বিচ্ছিন্ন হৈ থাকে, কাৰণ শীতকালত ইয়াত 4 মাহ সূৰ্য উদয়ে নহয়। বিপৰীতভাৱে গ্ৰীষ্মকালত সূৰ্য দিগন্ত ৰেখাৰ সৈতে চাৰিওফালে ঘূৰি থাকে। কেতিয়াও সূৰ্য ডুব নাযায় বা অস্ত নাযায়। এণ্টাৰ্কটিকাৰ দীৰ্ঘ ৰাতিৰ আকাশত জোন উঠিলে ই এসপ্তাহলৈকে দেখা পোৱা যায়। গোটেই এণ্টাৰ্কটিকাত সূৰ্য উদয় নোহোৱাৰ কাৰণ হ'ল জুলাই মাহত পৃথিৱী সূৰ্যৰ সকলোতকৈ দূৰত গুচি যায় আৰু সূৰ্যৰ তাপৰ অভাৱত সেই সময়ত এণ্টাৰ্কটিকাত প্ৰচণ্ড ঠাণ্ডা পৰে। সেয়ে এই সময়টোত এণ্টাৰ্কটিকাৰ শীতকাল। গোটেই বছৰ জুৰি মাথো এটি দিন আৰু এটি ৰাতিৰ বাবে দক্ষিণ মেৰুৰ কোনো নিজস্ব সময় ব্যৱস্থা নাই। ইয়াত থকা গৱেষকসকল নিজৰ নিজৰ দেশৰ সময় অথবা নিকটৱৰ্তী দেশৰ সময় ব্যৱহাৰ কৰে। তুষাৰপাতৰ বাবে প্ৰতি বছৰ দক্ষিণ মেৰুৰ উচ্চতা প্ৰায় 8 ইঞ্চিকৈ বৃদ্ধি পাইছে। দক্ষিণ মেৰুৰ কেন্দ্ৰীয় এই গম্বুজ ৱেৰহাউচ বা গুদাম হিচাপে কাম কৰে। দিনক দিনে এইটো বৰফ আৰু তুষাৰৰ তলত ঢাক খাই গৈছে। এই ষ্টেচনৰ পূৰ্বৰ ঘৰসমূহো ইতিমধ্যে ঢাক খাই গৈছে। নতুন ঘৰসমূহ যাতে তুষাৰৰ তলত ঢাক খাই নাযায়, ইয়াৰ বাবে ইয়াক এনেদৰে বনোৱা হৈছে যাতে ইয়াৰ উচ্চতা প্ৰয়োজন অনুসৰি বঢ়াব পাৰি। পৃথিৱীৰ টেকটনিক গতিশীলতাৰ বাবে দক্ষিণ মেৰুৰ প্ৰকৃত অৱস্থান প্ৰতিনিয়ত পৰিৱৰ্তিত হৈছে। দক্ষিণ মেৰুৰ এই বৰফৰ চাদৰো প্ৰতি বছৰ প্ৰায় 33 ফুটকৈ আঁতৰি গৈছে। পৃথিৱীৰ 6খন মহাদেশৰ অধীনত প্ৰায় 200খন দেশ থাকিলেও এণ্টাৰ্কটিকা মহাদেশত কোনো দেশ নাই। ইয়াৰ প্ৰধান কাৰণ হ'ল ইয়াত মানুহৰ কোনো স্থায়ী বসতি নাই। কিন্তু চাৰিওফালে বৰফেৰে ঢাক খোৱা শীতল এই মহাদেশখনত পেঙ্গুইন, চিল, তিমি মাছকে ধৰি বিভিন্ন প্ৰকাৰৰ শেলাই আৰু কিছু অনুজীৱ উদ্ভিদ আছে। এণ্টাৰ্কটিকাৰ গ্ৰীষ্মকালত হেজাৰ হেজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি প্ৰচুৰ তিমি মাছ ইয়াত আহে, কাৰণ সেই সময়ত এণ্টাৰ্কটিকাৰ সমুদ্ৰত বিপুল পৰিমাণে পোৱা যায় কুইল ফিছ, যি তিমিৰ অতি প্ৰিয় খাদ্য। 19শ শতিকাৰ আৰম্ভণিত তিমিৰ চৰ্বি সংগ্ৰহৰ বাবে মানুহ প্ৰথম এণ্টাৰ্কটিকাত আহিবলৈ আৰম্ভ কৰে। তেতিয়াও খনিজ তেল আৱিষ্কাৰ হোৱা নাছিল। সেয়ে তেলৰ চাহিদা পূৰণ কৰিবলৈ বাণিজ্যিকভাৱে তিমি চিকাৰ কৰা হৈছিল। তিমিক মাছ বুলি কোৱা হ'লেও ইহঁত আচলতে সামুদ্ৰিক স্তন্যপায়ী প্ৰাণী। কিয় কেনেকৈ চেনেলখনত আপুনি নতুন হ'লে আমাৰ অন্যান্য ভিডিঅ'সমূহ চাবলৈ পাহৰি নাযাব। ইয়াৰ বিষয়ে যদি কিবা প্ৰশ্ন বা পৰামৰ্শ থাকে দেন কমেণ্ট বক্সত কমেণ্ট কৰক।